মিড ডে 18 ষ্টুডিঅ'ত মই কৃপাঞ্চল ৰাজবংশী প্ৰথমটো খবৰ HSLC আৰু HSৰ মূল্যায়ন পদ্ধতি নিৰূপক কমিটি গঠন কৰা হ'ল HSLCৰ বাবে অলক বৰগোহাঁইৰ নেতৃত্বত কমিটি গঠন কৰা হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অলক বৰগোহাঁইৰ নেতৃত্বত 9জনীয়া কমিটি গঠন কৰা হৈছে HSৰ বাবেও 9জনীয়া কমিটি গঠন কৰা হৈছে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপক কুমাৰ শৰ্মাৰ নেতৃত্বত কমিটিখন গঠন কৰা হৈছে 7 দিনৰ ভিতৰত দিব লাগিব এই কমিটি দুখনে প্ৰতিবেদন CBSC আৰু আন ৰাজ্যৰ বৰ্ডৰ মূল্যায়ন পদ্ধতি চাই অসমৰ মূল্যায়ন পদ্ধতি নিৰূপণ কৰিব এওঁলোকে জনাইছো পুনৰ এবাৰ শেহতীয়া খবৰ HSLC আৰু HSৰ মূল্যায়ন পদ্ধতি নিৰূপক কমিটি গঠন কৰা হৈছে HSLCৰ বাবে অলক বৰগোহাঁইৰ নেতৃত্বত কমিটি গঠন কৰা হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অলক বৰগোহাঁইৰ নেতৃত্বত 9জনীয়া কমিটি গঠন HSৰ বাবেও 9জনীয়া কমিটি গঠন কৰা হৈছে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপক কুমাৰ শৰ্মাৰ নেতৃত্বত কমিটি গঠন কৰা হৈছে 7 দিনৰ ভিতৰতে এই দুইখন কমিটিয়ে দিব লাগিব প্ৰতিবেদন CBSC আৰু আন ৰাজ্যৰ বৰ্ডৰ মূল্যায়ন পদ্ধতি চাই অসমৰ মূল্যায়ন পদ্ধতি নিৰূপণ কৰিব এই কমিটি দুখনে HSLC আৰু HS চূড়ান্ত পৰীক্ষা বাতিল হোৱাৰ পিছত মূল্যাংকন পদ্ধতিৰ বাবে আজি গঠন কৰা হয় দুখন কমিটি HSLC আৰু HSৰ বাবে দুখন 9জনীয়া কমিটি গঠন কৰা হয় কমিটি এসপ্তাহৰ ভিতৰত দিব প্ৰতিবেদন 31 জুলাইৰ ভিতৰত দিয়া হ'ব ফলাফল পৰীক্ষা বাতিলৰ পিছতে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলৰ প্ৰতিক্ৰিয়া HSLC আৰু HS চূড়ান্ত পৰীক্ষা বাতিল হোৱাৰ পিছতে মূল্যাংকন পদ্ধতিৰ বাবে আজি গঠন কৰা হয় এই দুখন কমিটি HSLC আৰু HSৰ বাবে দুখন 9জনীয়া কমিটি গঠন কৰা হয় কমিটি এসপ্তাহৰ ভিতৰতে দিব প্ৰতিবেদন 31 জুলাইৰ ভিতৰত দিয়া হ'ব ফলাফল পৰীক্ষা বাতিলৰ পিছতে ছাত্ৰ-ছাত্ৰী অভিভাৱকসকলৰো প্ৰতিক্ৰিয়া আহি পৰিছে এই মুহূৰ্তত আমি প্ৰথমে দুধনৈৰ প্ৰতিক্ৰিয়া জানিম অৰূপনাথ আছে অৰূপনাথে জনাব দুধনৈৰ অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত দুধনৈত মোৰ হতে কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী আছে আৰু অভিভাৱক আছে তেখেতসকলৰ পৰা পোনে পোনে মই ইয়াৰ বিষয়ে জানিবৰ কাৰণে চেষ্টা কৰিম কি ক'বা প্ৰথমেতো পৰীক্ষা বাতিল হ'ল বহুত আশা প্ৰত্যাশা আছিলে কি ক'বা এইটো নিউজটো শুনি কিনে আমাক চবকে বহুত বেয়া লাগিছে আমি ফাৰ্ষ্টৰ পৰা ইমান প্ৰিপেৰেশ্যন কৰি ৰাখিছিলোঁ যে আমাক ভাল মাৰ্ক আহিব অলমষ্ট 90 আপটো চবে ভাবিয়ে থৈছিল মেট্ৰিকৰ কাৰণে কিন্তু কেঞ্চেল হোৱাৰ পিছত এখন মাৰ্কিংটো কেনেকৈ দিব চবকে এটাত ভয় আছে যে আমাৰ ফিউচাৰত এটাত প্ৰব্লেম হ'ব এনেকৈ বেয়া লাগিছে কিন্তু গভৰ্ণমেণ্টে এতিয়া আমাকে ভাবি কিনে সিদ্ধান্ত লৈছে যদিও সন্তুষ্ট নহয় ছাত্ৰ-ছাত্ৰীসকল তথাপিও কিন্তু তেখেতসকলে মানি লৈছে মোৰ ফাৰ্ষ্ট অফ অল বেয়া লাগিছে শুনি কেনে বাতিল কৰাৰ পিছত কিন্তু চৰকাৰক কি কৰিব চৰকাৰে বাধ্যতামূলক হৈ কৰি চিটুৱেশ্যন চাইহে কৰিছে বাতিল কিন্তু মোৰ চৰকাৰক অনুৰোধ জনাইছোঁ যে মাৰ্কিং ছিষ্টেমটো যাতে ভাল হয় ডিজাৰ্ভিং ষ্টুডেণ্টছে যাতে ভাল মাৰ্ক পায় লাষ্টত কলেজত যাই কেনে যাতে কিবা এফেক্ট কৰিব নোৱাৰে অভিভাৱকগৰাকীও আছে তেখেতৰ যিহেতু ছাত্ৰ-ছাত্ৰী এগৰাকী মেট্ৰিকৰ সময়ত অভিভাৱকৰ যথেষ্টখিনি কৰণীয় থাকে গতিকে কি ক'ব পাৰে তাৰমানে মোৰ এই সিদ্ধান্ত শুনি মানে ভাল লগা নাই যেহেতু চৰকাৰে এইটো কৰোণা চিটুৱেশ্যন বুজি কৰিছে কিন্তু ইমান আশা কৰিছিলোঁ মই মা দেউতা তাক ভাল কৰিব 90 পাব ভাল কলেজত ভৰ্তি কৰিম কিন্তু মানে পৰীক্ষাটো বাতিল কৰি দিল পিছত দেৰিকৈ পাতিলেও পাতিব লাগিছিল আৰু কি এতিয়া আৰু যাতে পিছত যাতে 10ৰ হেৰিবিলাক চাই ৰিজাল্টটো ভাল কৰে ভাল দিয়ে যাতে ভৱিষ্যতত তাৰ কেৰিয়াৰৰ ডিপেণ্ড বেয়া প্ৰব্লেম নাহে কলেজত ভাল কলেজত যাতে ভৰ্তি কৰিব পাৰোঁ সেইটোৱে আশা কৰিছোঁ আন এগৰাকী ছাত্ৰ আছে কি ক'বা তুমি নমস্কাৰ মই নিৰ্মল হাইস্কুলৰ এজন 10ম শ্ৰেণীৰ ছাত্ৰ আমি ইমান মাহ ধৰি প্ৰিপাৰেশ্যন কৰি আছিলোঁ আৰু বহুত আশাৰে আছিলোঁ যে পৰীক্ষাটো অনুষ্ঠিত হ'ব কিন্তু চৰকাৰে যিহেতু ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি পৰীক্ষাটো বাতিল কৰিলে সেয়ে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ ফলাফলটো সঠিকভাৱে মূল্যায়ন কৰে যিসকলে আশা কৰি আছিলে যিবিলাক ভাল ছাত্ৰ-ছাত্ৰী আছিলে যিবিলাকে ডিষ্টিংশ্যন বা ষ্টেণ্ড কৰাৰ কথা চিন্তা কৰিছিলে সেই ছাত্ৰ-ছাত্ৰীসকলক যাতে মূল্যায়নটো ভালদৰে কৰে সেয়া অভিভাৱকসকলে নিশ্চয় ধন্যবাদ অৰূপনাথ এবাৰ HSLC আৰু HS পৰীক্ষা বাতিল কৰাৰ লগে লগে এতিয়া বিদ্যালয়ৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰী হতাশ হোৱা পৰিলক্ষিত হৈছে হাজোৰ আগশাৰীৰ শৈক্ষিক অনুষ্ঠান শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰী তথা নিকেতনৰ আচাৰ্যসকলেও পৰীক্ষা বাতিল হোৱাৰ ফলত এক প্ৰকাৰ হতাশাত ভুগিছে পৰীক্ষা বাতিল হোৱাৰ ফলত শিক্ষাৰ্থীসকলৰ ভৱিষ্যতে জীৱনত কিবা এটা কিদৰে প্ৰভাৱ পৰিব পাৰে ইয়াক লৈ যথেষ্ট দুমুজাত পৰিছে শিক্ষক তথা পৰীক্ষাৰ্থীসকল তেওঁলোকৰ প্ৰতিক্ৰিয়া আমি জানিলোঁ
যিহেতু কালি আমি গম পালোঁ যে পৰীক্ষা বাতিল হৈছে, গতিকে বহুতে নিৰাশাত ভুগিছে, হতাশ হৈছে। তেওঁলোকে ময়ো এজনী ছাত্ৰীয়ে হয়, এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিছিলে, কিন্তু মোৰ নিচিনা এনেকুৱা বহুত ছাত্ৰ ছাত্ৰী আছে যে যিসকলে নিৰাশাত ভুগিছে, বহুত আশাৰে বাট চাই আছিল এটা ভাল ৰিজাল্ট কৰাৰ। আৰু যদি আমি এই পৰীক্ষাটো দিব পাৰিলোঁ হয়, আমি ভবামতে হয়তো এটা ফলাফল দেখুৱাব পাৰিলোঁ হয়, আমি খুবেই আনন্দিত হ'লোঁ হয়। ভালদৰে পঢ়া শুনা কৰি আছিলোঁ, যাতে এটা স্থান লাভ কৰিব পাৰোঁ, এটা স্থানত যাতে নিজকে দেখা পাওঁ, সেইটোৱে সৰুৰে পৰা মই আশা কৰি আছিলোঁ আৰু সেই হিচাপেই মই সদায় কষ্ট কৰি গৈ আছিলোঁ। কিন্তু আজি কষ্ট কৰিলোঁ হয়, কিন্তু সেই কষ্টৰ ফল মিঠাই হ'ল নে তিতাই হ'ল এতিয়ালৈকে আমি একো পোৱা নাই। আৰু সোনকালে যাতে এই মানে চৰকাৰে এটা ভাল আমাক সিদ্ধান্ত দিয়ে বা মূল্যায়নৰ ক্ষেত্ৰত তেওঁলোকে যাতে কাকো যাতে কোনো ছাত্ৰ ছাত্ৰীকে হতাশা নকৰে, তেনেদৰে যাতে এটা ভাল সিদ্ধান্ত দিয়ে। 1 জুলাইৰ পৰা খুলিব সকলো চৰকাৰী কাৰ্যালয়। চৰকাৰী বেচৰকাৰী কৰ্মচাৰীক ভেকচিন ল'বলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যৰ প্ৰতিগৰাকী ব্যক্তিকে ভেকচিন লোৱাৰ আহ্বান জনাইছে তেখেতে। এমাহৰ ভিতৰত উঠি যাব কভিডৰ বাধা নিষেধ। জনতা ভৱনত সংবাদ মেলত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 1 জুলাইৰ পৰা খুলিব সকলো চৰকাৰী কাৰ্যালয়। চৰকাৰী বেচৰকাৰী কৰ্মচাৰীক ভেকচিন ল'বলৈ তেখেতে আহ্বান জনাইছে। ৰাজ্যৰ প্ৰতিগৰাকী ব্যক্তিকে ভেকচিন লোৱাৰ তেখেতে আহ্বান জনালে। এমাহৰ ভিতৰতে উঠি যাব কভিডৰ বাধা নিষেধ। জনতা ভৱনত সংবাদ মেলত মন্তব্য কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী কৰ্মচাৰীসকলক মই অনুৰোধ কৰিম যে আমি 1 তাৰিখৰ পৰা চৰকাৰী কাৰ্যালয়বিলাক খুলিব লাগিব। সেইকাৰণে আপোনালোকে যেন নিশ্চিতভাৱে ভেকচিনছ লয়। প্ৰাইভেট যিসকলে প্ৰতিষ্ঠানে তেওঁলোকৰ দোকান পোহাৰ খুলিব খুজিব, তেওঁলোকৰ কৰ্মচাৰীও ভেকচিন লোৱা খুব প্ৰয়োজন, কাৰণ 100% ভেকচিন হোৱা প্ৰাইভেট অনুষ্ঠানবিলাকো আকৌ আমি অহা মাহৰ পৰা 4টা-5টা বজালৈকে আমি কাম কৰাৰ অনুমতি দিব লাগিব। সেইকাৰণে সকলো প্ৰাইভেট এণ্টাৰপ্ৰাইজ, দোকান হওক, পেট্ৰল পাম্প হওক বা কোনোবা প্ৰাইভেট কোম্পানী হওক আৰু চৰকাৰ হওক, আমাৰ যাতে কৰ্মচাৰীবিলাকক আমি 100% ভেকচিন এই 10 দিনত কৰাই লওঁ। আনহাতে দৈনিক 3 লাখ লোকক ভেকচিন দিয়াৰ লক্ষ্য স্থিৰ কৰিছে চৰকাৰে। প্ৰতিখন গাঁও, চাহ বাগিচাত দিয়া হ'ব ভেকচিন। প্ৰতি মাহত 90 লাখ লোকক দিয়া হ'ব ভেকচিন। স্বাস্থ্যকৰ্মীক দৈনিক দিয়া হ'ব 100 টকাকৈ ভ্ৰমণ বানচ। 21 জুনৰ পৰা বিনামূলীয়া ভেকচিন অভিযানো আৰম্ভ কৰা হ'ব। এই অভিযানক বৰ্ধিত টীকাকৰণ নামকৰণ কৰা হৈছে। ভেকচিন চেণ্টাৰৰ স্বেচ্ছাসেৱক হ'ব বিজেপি কৰ্মী। এজিপি আৰু UPPLৰ সদস্যক স্বেচ্ছাসেৱক হিচাপে কাম কৰাৰো আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে। চেণ্টাৰে চেণ্টাৰে থাকিব অনলাইন পঞ্জীয়নৰ ব্যৱস্থা। 2000 চেণ্টাৰত হ'ব কোভিড ভেকচিনৰ এই অভিযানসমূহ। যোৱাকালি আমি অসমে 1 লাখ লোকক টিকা দিবলৈ সক্ষম হৈছোঁ। ইয়াৰ আগতে আমি 92,000 পাইছিলোঁ, কিন্তু 1 লাখ অতিক্ৰম কৰিব পৰা নাছিলোঁ। যোৱাকালি আমি 1,16,000 লোকক টিকাকৰণ কৰিব পাৰিছোঁ। অহা সোমবাৰৰ পৰা প্ৰতিদিনে 3 লাখ ভেকচিনৰ লক্ষ্য বান্ধি কাম কৰিব লাগিব। আৰু আপোনালোকে জানে যে 21 তাৰিখৰ পৰা অসম চৰকাৰে আৰু ভেকচিনছ কিনিব নালাগে। 21 তাৰিখে ৰাতিপুৱাৰ পৰা যি ভেকচিন আহিব, সেইটো ভাৰত চৰকাৰে 2টা এজ গ্ৰুপৰ কাৰণে বিনামূলীয়াকৈ দিব। অকল 44+ নহয়, 18+ যিমান আছে ওপৰত সকলোকে ভাৰত চৰকাৰে বিনামূলীয়াকৈ ভেকচিনছ দিব। প্ৰতিখন গাঁৱত ভেকচিন চেণ্টাৰ হ'ব আৰু টাউনত ৰাতি 9টা বজালৈকে আমি ভেকচিনছ কৰিম। কোনোবাই যদি ৰাতিপুৱা আহিব দিগদাৰ পায়, তেওঁলোকে গুৱাহাটীত যেনেকৈ ৰাতিপুৱা 8 বজাৰ পৰা ৰাতি 9টালৈকে ভেকচিন চলিব। নগৰৰ কাৰণে 2টা শিফ্ট, তেজপুৰতো 2টা শিফ্ট হ'ব, ডিব্ৰুগড়তো 2টা শিফ্ট হ'ব, ধুবুৰীতো 2টা শিফ্ট হ'ব, শিলচৰতো 2টা শিফ্ট হ'ব, কিন্তু গাঁৱত এটা শিফ্ট হ'ব। ৰাইজে যি আমাক ভেকচিনেশ্যনৰ কাৰণে টকা দিছিলে, তাৰ পৰা প্ৰতিগৰাকী ভেকচিন দিয়া ৰাইজে, নাৰ্ছ, ডক্তৰ সকলোৱে যাতে অহা যোৱা কৰিব পাৰে, ৰাতিলৈকে ডিউটি কৰিব পাৰে, সেইকাৰণে আমি তেওঁলোকক প্ৰতিদিনে 100 টকাকৈ এটা ট্ৰেন্সপৰ্টেশ্যন এলাউন্স দিম। আমি আগতে পৰ্টেলত এপইণ্টমেণ্ট ল'ব লাগিব নেকি?
পৰ্টেলত যিসকলে আগতীয়াকৈ লিষ্টিং কৰে ঠিক আছে, কিন্তু যি দুখীয়া দৰিদ্ৰ মানুহ তেওঁলোকেতো পৰ্টেলত কৰিব নোৱাৰিব। গতিকে প্ৰতিটো ভেকচিনেশ্যন চেণ্টাৰত এটা ল'ৰা থাকিব, যাৰ কাম হ'ব সি নামটো ৰেজিষ্টাৰ কৰাই দি ভেকচিনেশ্যনৰ কাৰণে লৈ যাব। ইয়াৰ উপৰিও আমি ৰাজনৈতিকভাৱে ভাৰতীয় জনতা পাৰ্টি, AGP আৰু UPPLৰ কৰ্মকৰ্তাসকলক মই কৈছোঁ যে ভেকচিন চেণ্টাৰত আপোনালোকে স্বেচ্ছাসেৱক হিচাপে কাম কৰক, ৰাইজক লৈ আহক। ঠিক তেনেকৈ আন কোনোবা ৰাজনৈতিক দল, সামাজিক সংগঠনেও সহায় কৰিলে আমাৰ কোনো আপত্তি নাই। আনফালে জনসংখ্যা নীতিৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ক'লে শুনো আহক। লাহে লাহে চৰকাৰী নীতিত জনসংখ্যাৰ কথাটো আহি পৰিব। কিছুমান স্কিম আছে তাত আমি 2 চাইল্ড নৰ্মছটো আমি নকওঁ। যেনেকৈ আপুনি ধৰিব পাৰে যে বিদ্যালয়ৰ বিনামূলীয়া নামভৰ্তি, তাত আমি 2টা চাইল্ডৰ নৰ্মছৰ কথা কৈ লাভ নাই। ছাপ'জ আমি প্ৰধানমন্ত্ৰী আৱাস যোজনা সকলোৱে পাব, কিন্তু যদি আমি এটা মুখ্যমন্ত্ৰীৰ আৱাস যোজনা কৰোঁ ছাপ'জ কালি মিডল ক্লাছ মানুহৰ কাৰণে, তেতিয়া তাত এইটো পইণ্ট আহি যাব। এনেকৈ কিছু কিছু জেগাত লাহে লাহে পপুলেশ্যন নৰ্মছটো আহিব, সকলোতে নাহে, কিন্তু কিছুমান চুজেন স্কিমত, কিছুমান ইণ্টাৰেষ্টিং স্কিমত বা কিছুমান স্কিমত পপুলেশ্যন নৰ্মছ আহিব, কিছুমানত পপুলেশ্যন নৰ্মছ নাথাকে। যোৱাকালি আমাৰ UDFৰ বদৰুদ্দিন আজমল ডাঙৰীয়াই মোক সাক্ষাৎ কৰিব আহিছিল। তেওঁ মোক কৈছে যে ওমেন এডুকেশ্যনৰ ওপৰত চৰকাৰে যিটো গুৰুত্ব দিব খুজিছে তাত তেওঁ ভাল পাইছে। গতিকে আমাৰ বিৰোধী পক্ষই অদ্ভুত যুক্তি দিয়ে যে এতিয়াৰ পপুলেশ্যনৰ কথা ক'লে কয় অমুকৰ দেউতাকৰ অমুক ল'ৰা ছোৱালী আছিল। আৰে অসমখন আমি 70 চনলৈ পিছুৱাই লৈ যাম নেকি? গতিকে মই ভাবোঁ যে সকলোৱে আমাক সহযোগ কৰক, প্ৰথম ভেকচিনত, দ্বিতীয়তে আন আন কামবিলাকত। আনফালে সকলোৰে বাবে যেতিয়া কাম কৰিম, বিৰোধীত বহি কি কৰিব? 5 বছৰ বিৰোধীত বহি কি লাভ কৰিলে? ৰূপজ্যোতি কৰ্মী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে, শুনো আহক তেওঁৰ প্ৰতিক্ৰিয়া। চাওক, মইতো আহ্বান জনাম যে যিহেতু আমি সকলো জাতি ধৰ্ম বৰ্ণৰ কাম কৰিম, গতিকে 5 বছৰনো বিৰোধীত বহি কি কৰিব? সকলোৱে একেলগে আমাৰ লগত কাম কৰক। যিহেতু সকলোৰে কাম কৰিম, সকলো সমষ্টিৰ কাম কৰিম, সকলো ধৰ্মৰ কাম কৰিম, সকলো জাতিৰ কৰিম, সকলো সম্প্ৰদায়ৰ কৰিম, গতিকে বিৰোধীত বহি কি লাভ হ'ব? নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সঞ্জীৱনী গাড়ী কভিডৰ কবলত পৰা দেশৰ সকলো জিলা ভ্ৰমি ফুৰিছে। ভেকচিনৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াসত আমাক সহযোগ কৰক। আমাৰ সঞ্জীৱনী গাড়ীখন আজি ক'ত আছে নহয়। মাইক্ৰ' ফাইনেন্সৰ ঋণ পৰিশোধক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰত 3টা শিতানৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰথমটো শিতানত যিসকল মহিলাই নিয়াৰিকৈ ঋণ পৰিশোধ কৰি আহিছে সেইসকলক বেংক একাউণ্টত নিৰ্দিষ্ট ৰাশিৰ ধন উদগনি হিচাপে দিয়া হ'ব। আনহাতে যিসকলে চৰকাৰ গঠনৰ পাছত ঋণ মাফৰ কথা শুনি ঋণ পৰিশোধ কৰিবলৈ বাদ দিছে সেইসকলক দ্বিতীয় শিতানত ধৰা হ'ব। তেওঁলোকক পৰিশোধ কৰিবলগীয়া ধনখিনি ৰেহাই দিয়াৰ লগতে উদগনি দিয়াৰ কথাও ঘোষণা মুখ্যমন্ত্ৰীৰ। আনহাতে যিসকলে চৰকাৰে ঋণ মাফৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিবই লাগিব বুলি ধৰি লৈছে সেইসকলক সম্পূৰ্ণকৈ ঋণ ৰেহাইও দিয়া হ'ব। কিন্তু ভৱিষ্যতে তেওঁলোকে বেংকৰ পৰা ঋণকে ধৰি অন্যান্য সা সুবিধা পোৱাৰ ক্ষেত্ৰত বঞ্চিত হ'ব। এইসকল চিভিল স্ক'ৰৰ নিম্ন হ'ব বুলি কোৱা হৈছে। পুনৰবাৰ জনাইছোঁ, আমি দুখীয়াৰ ঋণ ঘূৰাই দিয়াৰ কথা কৈছিলোঁ, ধনীৰ নহয় বুলি তেওঁ ইতিমধ্যে উল্লেখ কৰিছে। মাইক্ৰ' ফাইনেন্সৰ ঋণ পৰিশোধক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰত তেওঁ 3টা শিতানৰ কথা ঘোষণা কৰিছে। প্ৰথমটো শিতানত যিসকল মহিলাই নিয়াৰিকৈ ঋণ পৰিশোধ কৰি আহিছে সেইসকলৰ বেংক একাউণ্টত নিৰ্দিষ্ট ৰাশিৰ ধন উদগনি হিচাপে দিয়া হ'ব। আনহাতে যিসকলে চৰকাৰ গঠনৰ পাছত ঋণ মাফৰ কথা শুনি ঋণ পৰিশোধ কৰিবলৈ বাদ দিছে সেইসকলক দ্বিতীয় শিতানত ধৰা হ'ব। তেওঁলোকক পৰিশোধ কৰিবলগীয়া ধনখিনি ৰেহাই দিয়াৰ লগতে উদগনি দিয়াৰ কথাও ঘোষণা কৰিছে তেওঁ। আনহাতে যিসকলে চৰকাৰে ঋণ মাফৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিবই লাগিব বুলি ধৰি লৈছে সেইসকলক সম্পূৰ্ণকৈ ঋণ ৰেহাই দিয়া হ'ব। কিন্তু ভৱিষ্যতে তেওঁলোকে বেংকৰ পৰা ঋণকে ধৰি অন্যান্য সা সুবিধা পোৱাৰ ক্ষেত্ৰত বঞ্চিত হ'ব। এইসকল চিভিল স্ক'ৰ নিম্ন হ'ব। এইসকলৰ যেতিয়া আমি কোনোবা মহিলাক লোন মাফ কৰি দিম তেতিয়া সেই মহিলাগৰাকীৰ যিটো চিভিল স্ক'ৰ বুলি কয় বেংকৰ লোন লোৱা,
NPA হৈ যাব আৰু চিভিল স্ক'ৰ বেয়া হৈ গ'লে চৰকাৰে লোনটো ঘূৰাই দিলেও তেওঁলোকে ভৱিষ্যতে আৰু বেংকৰ পৰা কোনো লোন ল'ব নোৱাৰে। এজ এ প্ৰম পেয়াৰ যে আপোনালোকে বেংকৰ লগত ধুনীয়া লেনদেন কৰি ৰাখিছে, কোনো প্ৰব্লেম নাই, গতিকে আপোনালোকক আমি এটা উদগনি দিম আৰু আমি কি কৰিম যে আপোনালোকে ধুনীয়াকৈ ঘূৰাই দি আছে, আপোনালোকৰ একাউণ্টত চৰকাৰে এটা উদগনিমূলক পুৰস্কাৰ দিলে যে এইটো আপোনালোকক আমি 25,000, 20,000, 30,000 এটা দিলোঁ, আপোনালোক চলি থাকক। কাৰোবাৰ লোন দিব বাকী আছে 25,000, আমি তেওঁক দি দিলোঁ যে আপোনাক আমি 20,000 টকা দিলোঁ, তেওঁক বেংকৰ একাউণ্টত দিলোঁ, তেওঁ বেংকত দিলেও দিলে নিদিলেও নাই, ইট ইজ আপ টু দেম, কাৰণ তেওঁলোকৰতো বেংকৰ লেনা দেনা ক্লিয়াৰ, গতিকে তেওঁলোকে সেই টকাটো বেলেগ কামতো ব্যৱহাৰ কৰিব পাৰে। ছেকেণ্ড এটা কেটেগৰীটো হ'ল যে লোন ধুনীয়াকৈ ঘূৰাই দি আছিলে, কিন্তু এইকেইদিন গভৰ্ণমেণ্টখন অহাৰ পিছত মনৰ উৎসাহতে লোনটো ঘূৰাই নিদিয়া হৈ গ'ল। নিদিয়া হোৱাত এইটোক কয় অভাৰ ডিউ, নট NPA। এই অভাৰ ডিউ কেটেগৰীৰ মহিলাসকলে যদি লোন ঘূৰাই দিব বিচাৰে তেতিয়াহ'লে তেওঁলোকক আমি আকৌ উদগনিও দিম, প্লাছ অভাৰ ডিউ এমাউণ্টটো চৰকাৰে ঘূৰাই দিব যাতে NPAটো ষ্টেণ্ডাৰ্ড হৈ যায়। থাৰ্ড কেটেগৰীটো আহিব যে নহয়, মই আৰু ভৱিষ্যতে বেংকতো লোন ল'ব নোখোজোঁ, মোৰ কোনো ব্যৱসায়ো কৰিব ইচ্ছা নাই, যিহেতু আপুনি ইলেকশ্যনত কৈছিল মোক ৰেহাই দিয়ক বুলি, আমি ৰেহাই দিম। তেওঁ আহি গ'ল ৰেহাই, কিন্তু ৰেহাই যিসকলে ল'ব সেই ৰেহাই লোৱাসকলে হয়তো ভৱিষ্যতে বেংকৰ পৰা আন ঋণ আদি বেংকে তেওঁলোকক নিদিব, বিকজ দে আৰ অলৰেডি NPA বুলি চিভিলত কেটেগৰাইজেশ্যন হৈ গৈছে। এই তিনিওটা কাম কৰিব যাওঁতে আমাৰ 1 আৰু 2ত আমাৰ একো কণ্ডিশ্যন নাথাকে। আৰু থাৰ্ড কেটেগৰীটো হ'ল যে নহয়, মোক আৰু লোন ৰেহাই দিম বুলি কৈছিল চৰকাৰে, ৰেহাই দিব লাগে, বাইদেউকেইজনী টিভিত আহি আছে নহয়, তেওঁলোকক আমি পূৰা লোনটো ঘূৰাই দিম। এইটো হ'ল 3টা কেটেগৰী। খালি লোন ঘূৰাই দিওঁতে কোনোবাই যদি কয় চৰকাৰী কৰ্মচাৰী ঘৈণীয়েকক ঘূৰাই দিব লাগে, সেইটোতো আৰু মোক কাটিলেও মাৰিলেও মই নোৱাৰোঁ, সেইটোতো সম্ভৱো নহয়, এইটো উচিতো নহয়। কাৰোবাৰ ঘৰত যদি বিলাসী গাড়ী এখন আছে, তেওঁক মই কিয় লোন ঘূৰাই দিম বাৰু? এইটো অপৰাধ নহয়, কাৰণ মোৰ হাততো পকেটত টকা নাই, ময়ো দুখীয়া মানুহৰ পৰা টেক্স কালেক্ট কৰিহে ঘূৰাই দিম। মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ দাবীত ডিগবৈত শ শ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰিছে। ডিগবৈৰ পাণবাৰী, ভীমপথাৰ, কলুলোৱা, খেৰজান আদিকে ধৰি বিভিন্ন প্ৰান্তৰ গাঁৱত শতাধিক ঋণ লোৱা মহিলাই সাব্যস্ত কৰিছে প্ৰতিবাদ। নিৰ্বাচনৰ পূৰ্বে কথা দি হিমন্ত বিশ্ব শৰ্মাই ঋণ ৰেহাই দিব নোৱাৰি বুলি বহু নীতি নিৰ্দেশনা দেখুৱাইছে বুলি মহিলাসকলৰ অভিযোগ। মহিলাসকলে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীলৈও এই ঋণ ৰেহাইৰ বাবে কাটৰ আহ্বান জনাইছে। মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ দাবীত ডিগবৈত শ শ মহিলাই এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু প্ৰতিবাদস্থলীত উপস্থিত হৈছিল আমাৰ ডিগবৈৰ সাংবাদিক ৰীনা কাকতি গগৈ। তেওঁ দেখুৱাব সামগ্ৰিক পৰিৱেশ। ডিগবৈ, ভীমপথাৰ, পাণবাৰী, কললোৱা, খেৰজান আদি বিভিন্ন প্ৰান্তৰ মহিলাসকল এনেদৰে ইয়াত একত্ৰিত হৈ এনেদৰে এই ঋণ ৰেহাই যি চৰ্ত বান্ধিছে, চৰ্তৰ বিৰোধিতা কৰিছে। কি ক'ব, যিহেতু চৰকাৰে বান্ধি দিছে যি চৰ্ত ঋণ ৰেহাইৰ ক্ষেত্ৰত, আপোনালোকে তাতে সন্মত নে? আমি সন্মত নহয়, সেই চৰ্তবোৰ আমি মানি ল'ব নিবিচাৰোঁ, কিয়নো তেওঁ আগতে কৈছিলে যে মানে তোমালোকে ভোটৰ মানে আমাক জিকাই দিয়া, তাৰপিছত জিকাৰ পিছত আমি তোমালোকৰ ঋণ মাফ কৰিম আৰু তোমালোকে একদম মানে মুক্তভাৱে থাকিব পাৰিবা, তেনেকৈ কৈ এতিয়া তেওঁ কি কৈছে মানে তেওঁ বহুত চৰ্ত বান্ধিছে। সেইখিনি চৰ্ত আমি মানি ল'ব নোৱাৰোঁ, কোনোপধ্যে নোৱাৰোঁ। আমাৰ গাঁৱৰ ৰাইজে ইমান দুখীয়া যে আজি এসাঁজ খালে এসাঁজলৈ চিন্তা। এইটো ছিষ্টেমত থাকোঁতে আজি আমি কাৰখনৰ কাৰণে চিন্তা কৰিবলৈ পাহৰিলোঁ। আমাক মাইক্ৰ' ফাইনেন্সে আমাক জুবুলা কৰিলে। এই মোৰ প্ৰধানমন্ত্ৰীলৈ বিনম্ৰ অনুৰোধ যে তেখেতে আমাৰ ঋণ যাতে মুক্তি কৰি দিয়ে আৰু আমাৰ অসমখন নিকা কৰি পেলাই বুলি মোৰ এই আশা, মই এই আশা ৰাখিছোঁ। তেখেতক মোক বহুত ধন্যবাদ দিছোঁ। তেখেতে ঋণ মাফ কৰি দিবই লাগিব, আমাক দিবই লাগিব। তেখেতে অনাগত দিনত নহ'লে আমি ৰাইজে তেখেতক মাফ নকৰোঁ। তেওঁ যেনেকৈ দিম বুলি কৈছিলে তেনেকৈ এতিয়া যিবিলাক মানে কি হ'ল নিয়ম নীতি বান্ধি দিছে, আমি সেইমতে হয়তো মাফ নাপাব পাৰোঁ। গতিকেলৈ আমাক মাফ লাগে, আমি সেইটো নামানো। আমাৰ দাবী মানিবই লাগিব।
আহিছোঁ এই মুহূৰ্তৰ এক ডাঙৰ খবৰলৈ। 1.5 মাহৰ ভিতৰতে কৰোনাৰ তৃতীয় লহৰে কঁপাব দেশ। এই সকিয়নি এইমছৰ মুৰব্বী ডাক্তৰ ৰণদীপ বুলেৰিয়াৰ। কোভিড প্ৰতিৰোধী আচৰণ ভংগৰ বাবে ভয়াৱহ হ'ব কৰোনাৰ তৃতীয় লহৰ। আনলক আৰম্ভ হোৱাৰ লগে লগে মানুহে এৰিছে কোভিড আচৰণ বিধি। এই পৰ্যন্ত মুঠ জনসংখ্যাৰ ক্ষুদ্ৰ অংশৰহে টীকাকৰণ হৈছে। কৰোনা ভাইৰাছৰ মিউটেণ্টিং এতিয়াও অব্যাহত আছে। এই মুহূৰ্তৰ এক ডাঙৰ খবৰ কৰোনাক লৈ। 1.5 মাহৰ ভিতৰতে কৰোনাৰ তৃতীয় লহৰে কঁপাব দেশ। সকিয়নি দিছে এইমছৰ মুৰব্বী ডাক্তৰ ৰণদীপ বুলেৰিয়াই। কোভিড প্ৰতিৰোধী আচৰণ ভংগৰ বাবে ভয়াৱহ হ'ব কৰোনাৰ তৃতীয় লহৰ। আনলক আৰম্ভ হোৱাৰ লগে লগে মানুহে এৰিছে কোভিড আচৰণ। এই পৰ্যন্ত মুঠ জনসংখ্যাৰ ক্ষুদ্ৰ অংশৰহে টীকাকৰণ হৈছে। কৰোনা ভাইৰাছৰ মিউটেণ্টিং এতিয়াও অব্যাহত আছে। গতিকে তৃতীয় লহৰে ভয়াৱহ বিপদ ঘটোৱাৰ শংকা ঘনীভূত হোৱা বুলি সকিয়নি দিছে এই মুহূৰ্তত এইমছৰ মুৰব্বী ডাক্তৰ ৰণদীপ বুলেৰিয়াই। পৰৱৰ্তী খবৰ, কোকৰাঝাৰৰ অভয়াখুটি কাণ্ডৰ অভিযুক্তক ফাঁচি দিয়াৰ দাবীত চিৰাঙত প্ৰতিবাদ। কাজলগাঁওস্থিত এবছু কাৰ্যালয়ৰ সন্মুখত চিৰাং জিলা বড়ো সমিতিয়ে মহিলা সমিতিয়ে সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। কোভিড প্ৰটকল মানি সংগঠনটোৱে ধৰ্ণা দি বিভিন্ন শ্লোগানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। প্ৰতিবাদকাৰীসকলে 2 নাবালিকাৰ হত্যাকাণ্ডৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত কৰা, অভিযুক্তক ফাঁচি দিয়া, ভুক্তভোগী পৰিয়ালক উপযুক্ত চৰকাৰী সাহায্য প্ৰদান আৰু কিশোৰ মহিলাৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কোকৰাঝাৰৰ অভয়াখুটি কাণ্ডৰ অভিযুক্তক ফাঁচি দিয়াৰ দাবীত চিৰাঙত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ'ল। কাজলগাঁওস্থিত এবছু কাৰ্যালয়ৰ সন্মুখত চিৰাং জিলা বড়ো মহিলা সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত এইদৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। আৰু এই কাৰ্যসূচীত উপস্থিত হৈছিল আমাৰ সাংবাদিক বঙাইগাঁৱৰ সাংবাদিক উপানন্দ শৰ্মা। দেখুৱাব সামগ্ৰিক পৰিৱেশ। কোকৰাঝাৰৰ অভয়াখুটিত সংঘটিত নাবালিকাক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ প্ৰতিবাদ জনাই আজি কাজলগাঁও এফচু অফিচৰ সন্মুখত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু অপৰাধীক ফাষ্ট ট্ৰেক আদালতত শাস্তি দিব লাগে আৰু নাৰীসকলৰ তেওঁলোকৰ অধিকাৰ সুনিশ্চিত কৰাৰ কাৰণে দাবী জনোৱা পৰিলক্ষিত হৈছে। মোৰ সৈতে প্ৰতিবাদকাৰীসকল আছে আৰু তেওঁলোকৰ পৰা জানিব আপোনালোকে কি কাৰণত প্ৰতিবাদ সাব্যস্ত কৰিছে। আমাক 2জনক ন্যায় পাবলৈ কাৰণে প্ৰটেষ্ট ডেমনষ্ট্ৰেশ্যন প্ৰগ্ৰামটো ৰাখিছোঁ। এইধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু যিহেতু দোষীসকল ইতিমধ্যে কৰায়ত্ব হৈছে তেওঁলোকৰ বিৰুদ্ধে শাস্তি যাতে কঠোৰতম শাস্তি হয় সেই দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে। কি ক'ব আপোনালোকে, কি বিচাৰিছে এই মুহূৰ্তত? এই দোষীবিলাকক আমি ফাঁচি দিবলৈ অনুৰোধ কৰিছোঁ। আমি ন্যায় বিচাৰিছোঁ।